Hello students, to আজি লৈ আহিছো ক্লাস 9 হাফ ইয়াৰলি এক্সামৰ ইংলিশ কোৱেশ্চন পেপাৰ কামৰূপ ডিস্ট্ৰিক্টৰ তো যিসকল ষ্টুডেণ্টৰ এতিয়ালে এক্সাম হোৱা নাই এখন তোমালোকে প্ৰেক্টিছ কৰি যোৱা বহুত ইম্পৰ্টেন্ট হয় এবাৰ নিউ প্যাটাৰ্নৰ হয় আৰু লগতে কামৰূপ ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টে জনাবা যে কেনেকুৱা হ'ল এক্সামটো তো ইয়াতো এছাৰশন ৰিজনৰ কোৱেশ্চন আহিছে ষ্টেটমেন্ট বেস কোৱেশ্চন আহিছে তো এখন প্ৰেক্টিছ কৰি যোৱাটো খুবেই ইম্পৰ্টেন্ট হয় তো হা চাই যাও কেনেকুৱা কোৱেশ্চন আহিছে প্ৰথমটো আছে মিছেছ জোনছ আই থিংক দা জিওগ্ৰাফি সেক্টৰ ইয়াত মিছেছ জোন কোন হয় এটো খুদিছে মাৰ্জিস মাদাৰ অপচন বি টো হ'ব কাৰেক্ট তো প্ৰথম এমসিকিউ খিনি সিম্পল হয় কিন্তু পিছলৈ তোমালোকে নিউ প্যাটাৰ্নৰ এমসিকিউ পাবা সেকেন্ড নম্বৰ কোৱেশ্চনটো সোৱা ডোন্ট লিসেন থ্ৰু ইয়োৰ ইয়াৰ্স হি উড সে ট্ৰাই টু সেন্স ইট সাম আদাৰ ৱে এই কথাটো কোনে কৈছিলে কাৰেক্ট আনসাৰটো হ'ব অপচন বি ৰন ফৰ্বস বি নাম্বাৰটো কাৰেক্ট হ'ব নেক্সট 3 নম্বৰ কোৱেশ্চনটো সোৱা ইণ্ডিয়ানছ উইল বিল্ড देयर ओन ইণ্ডিয়া হু সেড দিস এই কথাটো কোনে কৈছিলে মহাত্মা গান্ধী অপচন ডি তো কমন এমসিকিউ বিলাকো আহিছে আগতে যোনবিলাক ৰিপিট হৈ থাকে নিউ প্যাটাৰ্নৰো আহিছে কিছুমান কিন্তু কম আছে তো 4 নম্বৰটো সোৱা সেহনাই ইজ ৰিফাইন্ড ভাৰ্সন অফ হুইচ ইনস্ট্ৰুমেন্ট কোনটো ইনস্ট্ৰুমেন্টৰ হয় পুংগি অপচন ডি তাছ 5 নম্বৰটো সোৱা ৰেফাৰেন্স দা ফান ডে হেড চেপ্টাৰটোৰ পৰা খুদিছে প্ৰথম ষ্টেটমেন্টটো হৈছে মাৰ্জি ৰোড ইন হাৰ ডায়েৰী দ্যাট টমি হেড ফাউন্ড এ ৰিয়েল বুক দ্যাট ডে তো ফাৰ্ষ্টৰটো কাৰেক্ট ষ্টেটমেন্ট হয় সেকেন্ড নম্বৰ ষ্টেটমেন্টটো সোৱা দা পেজ অফ হাৰ ডায়েৰী ৱাজ হেডেড 17 মে 2158 তো ইয়াত এটা সৰু চেঞ্জ কৰিছে কিতাপত কি আছিল 2157 বুলি তো ইয়াত লিখা আছে 2158 বুলি তো সেকেন্ড নম্বৰ ষ্টেটমেন্টটো ৰং হ'ব তো কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ ষ্টেটমেন্ট 1 ইজ কাৰেক্ট বাট ষ্টেটমেন্ট 2 ইজ ইনকাৰেক্ট তো নিউ প্যাটাৰ্নৰ এমসিকিউ বিলাক এনেকুৱা কৰি দিয়া হয় যাতে তোমালোক কনফিউজ হোৱা কিন্তু কনফিউজ নহবা যদি কিতাপখন ভালকৈ পঢ়িছা নিশ্চয় তোমালোকে পাৰিবা নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱা এটো দা সাউন্ড অফ মিউজিকৰ পৰা লোৱা হৈছে ষ্টেটমেন্ট 1 টো আছে এভলিন গ্লিনিজ লছ অফ হিয়াৰিং হেড বিন গ্ৰেজুৱেল হয় প্ৰথম ষ্টেটমেন্টটো কাৰেক্ট হৈছে নেক্সট টো চোৱা ইট ওয়াজ ফাৰ্স্ট নোটিস বাই হাৰ টিচাৰ সেকেন্ড নম্বৰ ষ্টেটমেন্টটো ৰং হয় কাৰণ এটো তাইৰ মাদাৰেহে ফাৰ্স্ট নোটিস কৰিছিলে তো ইয়াত কাৰেক্ট অপচনটো হ'ব অপচন বি ষ্টেটমেন্ট 1 ইজ কাৰেক্ট বাট ষ্টেটমেন্ট 2 ইজ ইনকাৰেক্ট তো এনেকুৱা ষ্টেটমেন্ট বেস এমসিকিউ আহিব এবাৰ তো এখন প্ৰেক্টিছ কৰি যোৱাটো খুবেই ইম্পৰ্টেন্ট হয় নেক্সট 7 নম্বৰটো চোৱা হোৱেৰ ডিড বিসমিল্লাহ খান প্লে সেহনাই অন 15 আগষ্ট 1947 কাৰেক্ট আনসাৰ হ'ব ৰেড ফোর্ট অপচন সি তাৰপিছত 8 টো চোৱা হোৱাই ডিড মাৰ্জিস মাদাৰ কল দা কাউন্টি ইন্সপেক্টৰ কিয় মাতিছিলে অপচন ডি টো হ'ব কাৰেক্ট টু চেক দা ফল্ট ইন মাৰ্জিস টিচাৰ ইন দা জিওগ্ৰাফি সেকশন নেক্সট মাই চাইল্ডহুড চেপ্টাৰৰ পৰা কোৱেশ্চন আহিছে ষ্টেটমেন্ট 1 হৈছে আব্দুল কালাম ৰিড এট দা ৰামেশ্বৰম এলিমেন্টাৰী স্কুল তো এটো কাৰেক্ট হয় নেক্সট টো চোৱা ষ্টেটমেন্ট 2 দা নিউ টিচাৰ ওয়াজ ভেৰি ফন্ড অফ হিম তো এটো ফলছ হয় কাৰেক্ট আনসাৰ কি হ'ব অপচন এ ষ্টেটমেন্ট 1 ইজ ট্ৰু আৰু ষ্টেটমেন্ট 2 ফলছ হয় নেক্সট তোমালোকক কোৱেশ্চন নম্বৰ 10 ত ডাইভাৰ্জৰ মিনিংটো খুদিছে তো এটো প্ৰায় ৰিপিট হৈ থকা এমসিকিউ হয় তো এটো আহেই প্ৰায় তো ডাইভাৰ্জৰ মিনিংটো কি হ'ব সেপাৰেটেড এণ্ড টুক এ ডিফাৰেন্ট ডাইৰেকশন অপচন সি টো কাৰেক্ট হ'ব নেক্সট 11 নম্বৰটো চোৱা হোৱাট ডাজ দা পয়েট হোপ টু গেট এট ইনিছফ্ৰী ইনিছফ্ৰীত পয়েটে কি পাব বুলি ভাবিছিলে ৱেলথ পিচ ফ্ৰেণ্ডছ নে নেম এণ্ড ফেম কাৰেক্ট আনসাৰ হ'ব অপচন বি পিচ শান্তি পাব বুলি ভাবিছিলে 12 নম্বৰটো চোৱা এ লেজেণ্ড অফ দা নৰ্থলেণ্ড মিন্স কি এ ট্ৰেডিশনেল ওল্ড ষ্টৰী অপচন এ টো কাৰেক্ট হ'ব 13 টোত আছে অন 15 আগষ্ট 1947 জৱাহৰলাল নেহৰু গেভ হিজ ফেমাস স্পীচ কি হ'ব অপচন সি ইণ্ডিয়া এণ্ড হাৰ ডেষ্টিনি তাৰপিছত 14 নম্বৰটো চোৱা দিনামানি কি হয় খুদিছে নেম অফ এ নিউজ পেপাৰ অপচন সি টো হ'ব কাৰেক্ট 15 নম্বৰত আছে সেইণ্ট পিটাৰ আস্কছ দা ওল্ড লেডি ফৰ এ কি খুদিছিল সেইণ্ট পিটাৰে এ পিচ অফ কেক অপচন বি টো কাৰেক্ট হ'ব তাৰপিছত 16 নম্বৰ গ্ৰেণ্ডফাদাৰ বট টোটো ফ্ৰম এ টংগা ডাইভাৰ ফৰ দা সাম অফ কিমান পইচা দি কিনিছিলে 5 rupees অপচন ডি 18 নম্বৰ কোৱেশ্চনটো আছে হোৱাট চাৰ্ভছ এজ থাৰ্ড হেণ্ড টু এ মংকি কি হয় অপচন ডি হিজ টেইল কোৱেশ্চন নম্বৰ 19 নাইটছ আৰ ডেজ ইন উইন্টাৰ ইন দা নৰ্থলেণ্ড কি হ'ব ভেৰি লং অপচন এ টো হ'ব তাৰপিছত বাকিখিনি তোমালোকে নিজে চাই যোৱা গ্ৰামাৰবিলাক আছে তো কিবা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিবা তো এই এমসিকিউখিনি তোমালোকে নিজে এটেম্প কৰি চোৱা আৰু লং কোৱেশ্চন কি কি আহিছে সেইখিনিও চাবা তো এই পেপাৰখন প্ৰেক্টিছ কৰি যোৱাটো খুবেই ইম্পৰ্টেন্ট হয় কাৰণ ইংলিশ এক্সাম এতিয়ালৈ কোনো ডিস্ট্ৰিক্টত হোৱা নাই ক্লাস 9 ৰ কামৰূপতে ফাৰ্স্ট হৈছে তো এখন প্ৰেক্টিছ কৰি যোৱাটো খুবেই ইম্পৰ্টেন্ট ভিডিওটো লাইক কৰি দিবা লগতে আমাৰ WhatsApp চেনেলটো জয়েন কৰিবা লিংক পিন কমেন্টত দিয়া থাকিব তো চাই যোৱা এই পেপাৰখন কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত সুধিবা
তো ইমান আছিল আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা তোমালোকে আমাৰ WhatsApp চেনেলটো এতিয়ালৈ জয়েন কৰা নাই যদি সোনকালে জয়েন কৰিবা তাত গাইডেন্স দি থকা হয় লগতে আমাৰ Instagram পেজটো ফলো কৰিব পাৰা আমি সময় পালে তাত এই ফটোজখিনি তোমালোকৰ পোষ্ট হিচাপে আপলোড কৰি দিম আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা নাপাহৰিবা যিমান পাৰো আমি তোমালোকক সহায় কৰিব চেষ্টা কৰিম হাফ ইয়াৰলি